নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষত নতুনকৈ হয়তো জুন মাহতে প্ৰায় 20 লাখকৈ নতুন সিম কাৰ্ড বন্ধ কৰিব বুলি জনাইছে। নতুন সিম কাৰ্ড নহয়, যিসকলে মানে সিম কাৰ্ড চলাই আছে তেওঁলোকৰ প্ৰায় 20 লাখ সিম কাৰ্ড বন্ধ কৰিব বুলি জনাইছে আৰু প্ৰায় 28,000 মোবাইল হ্যান্ডসেট ব্লক কৰি দিব টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো বন্ধু বান্ধৱীসকল, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এই নিৰ্দেশনাটো কিয় দিব লগা হ'ল বা এনেকুৱা ধৰণৰ এটা ডাঙৰ ষ্টেপ কিয় ল'ব লগা হ'ল? ভাবক 20 লাখ সিম কাৰ্ড বন্ধ কৰিব আৰু প্ৰায় 28,000 হ্যান্ডসেট ব্লক কৰিব, মানে মোবাইল হ্যান্ডসেট প্ৰায় 28,000 ব্লক কৰিব বুলি কৈছে। এটা কিয় ব্লক কৰিব বা সিম কাৰ্ড কিয় বন্ধ কৰিব, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। আপোনালোকৰো তেনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? তো তাৰ সাৱধানতা আপোনালোকে কি ল'ব, কেনেকৈ আপোনাৰ সিম কাৰ্ডখন বন্ধ হোৱাৰ পৰা আপোনালোকে বচাব, তো মই আজি আপোনালোকক তাৰ ওপৰত জনাম। তো মই শ্ৰীপান্তি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু খবৰটো যিমান পাৰে সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে এই ইনফৰমেশ্যনটো জানিব পাৰে। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে যে হয়তো জুন মাহতে প্ৰায় 20 লাখ সিম কাৰ্ড বন্ধ কৰি দিব বুলি জনাইছে। এতিয়া 20 লাখ সিম কাৰ্ড কিয় বন্ধ কৰিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে যে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত যেনেকৈ নেকি চাইবাৰ ফ্ৰড বৃদ্ধি পাইছে, যেনেকৈ নেকি স্কেমৰ সংখ্যা বৃদ্ধি পাইছে, তো এই যি নেকি প্ৰায় 20 লাখ সিম কাৰ্ড আছে, তো এই সিম কাৰ্ডবিলাকৰ যিসকল মালিক তেওঁলোকৰ হয়তো 2-3টা সিম কাৰ্ড আছে, 4-5টা কাৰোবাৰ সিম কাৰ্ড আছে, তো তেওঁলোকৰ সিম কাৰ্ডসমূহ বন্ধ কৰিব বুলি জনাইছে। প্ৰায় 20 লাখ তেনেকুৱা ধৰণৰ সিম কাৰ্ড লাভ কৰিছে। বা সাপোজ ধৰি লওক আপোনাৰ নাম্বাৰটিত কোনোবাই বাৰে বাৰে ৰিপৰ্ট কৰিছে, তো আপুনি কাৰোবাক যেনিবা কল কৰি ডিস্টাৰ্ব দিছে কিবা কাৰণত, আপুনি যেনিবা সেই নাম্বাৰটোত ৰিপৰ্ট কৰিছে, আপুনি ব্লক কৰিছে সেই নাম্বাৰটো, তো তেনেকুৱা ধৰণৰ প্ৰায় 20 লাখ সিম কাৰ্ড বন্ধ কৰিব বুলি কৈছে। এতিয়া আপোনালোকে ইয়াৰ পৰা কেনেকৈ বাচিব? টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে জনাইছে যে ডাইৰেক্টলি 20 লাখ সিম কাৰ্ড বন্ধ কৰি নিদিয়ে, প্ৰথমতে এটা নটিচ জাৰি কৰিব আপোনালোকক ৰিভেৰিফিকেশ্যন কৰিবৰ কাৰণে। আপোনালোকে যদি প্ৰকৃততে সেই সিম কাৰ্ডটি চলাই আছে, তেন্তে আপুনি ৰিভেৰিফিকেশ্যন কৰিলে আপোনাৰ সিম কাৰ্ডখন বাচি যাব। যদিহে আপুনি কাৰোবাৰ নামত সিম কাৰ্ডখন লৈ ৰাখিছে বা কোনোবাই যদি আপোনালোকৰ নামত সিম কাৰ্ড উলিয়াই বৰ্তমান স্কেম কৰি আছে, তো সেইবিলাক সিম কাৰ্ড বন্ধ হ'ব বুলি জনাইছে। তো সকলোৱে ৰিভেৰিফিকেশ্যন কৰিব নালাগে, আপোনালোকক জাননী জাৰি কৰা হ'ব, তো তেতিয়া আপোনালোকে ৰিভেৰিফিকেশ্যন কৰিলেই হ'ব বুলি কৈছে। প্ৰায় 20 লাখ সিম কাৰ্ডে ৰিভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া প্ৰায় 28,000 হ্যান্ডসেট, মোবাইল হ্যান্ডসেট ব্লক কৰিব বুলি কৈছে। এতিয়া সেই 28,000 মোবাইল হ্যান্ডসেটনো কিয় ব্লক কৰিব? তো টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি মোবাইল ব্ৰেণ্ড আছে, যিমানবিলাক মোবাইল অপাৰেটৰ্ছ আছে, সকলোলৈকে নিৰ্দেশনা জাৰি কৰি দিছে প্ৰায় 28,000 মোবাইল বন্ধ কৰিবৰ কাৰণে। লিষ্ট দি দিছে সকলোকে। সাপোজ আপুনি আইফোনৰ মোবাইল ব্যৱহাৰ কৰে, তো এপল কোম্পানীলে দি দিছে যে এই সিম কাৰ্ডখন এই মোবাইলটো ব্লক কৰিব লাগে। সাপোজ আপোনালোকে ভিভোৰ মোবাইল চলাই আছে, তো আপোনাৰ মানে লিষ্টটো দি দিছে ভিভো কোম্পানীক যে এই মোবাইলটো তোমালোকে ব্লক কৰিব লাগিব। এতিয়া কিয় ব্লক কৰিব লাগিব, কিয় ব্লক কৰিব কোম্পানীয়ে সেই মোবাইলবিলাক আৰু ইয়াৰ সলিউশ্যন কি আছে? টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে যি নেকি 28,000 নতুনকৈ মোবাইল ব্লক কৰাৰ সিদ্ধান্ত লৈছে, তো সেই মোবাইলবিলাক কেতিয়াবা কিবা কাৰণত সেই মোবাইলবিলাক স্কেম কৰাৰ ক্ষেত্ৰত প্ৰয়োগ হৈছে। সাপোজ কোনোবা এজন ব্যক্তিক স্কেম কৰিবৰ কাৰণে সেই মোবাইল ফোনটো ব্যৱহাৰ কৰা হৈছিলে, কাৰোবাক ধন দাবী কৰিবৰ কাৰণে সেই মোবাইল ফোনটো ব্যৱহাৰ হৈছে। যেতিয়াই নেকি আপোনাক কোনোবা এজন ব্যক্তিয়ে স্কেম কৰে, তো আপুনি যেতিয়া নেকি সেই নাম্বাৰটোৰ ওপৰত কমপ্লেইন কৰে, মোবাইলটোৰ কথা বাদ দিলোঁ, আপুনি সেই নাম্বাৰটোৰ ওপৰত যেতিয়া নেকি কমপ্লেইন কৰে, তেতিয়া পুলিচ প্ৰশাসনে কি কৰে, সেই নাম্বাৰটোত যিটো মোবাইলত লাগি আছে সেই মোবাইলটো কি হয়, কি ব্ৰেণ্ডৰ হয়, সেই মোবাইলটোৰ IMEI নাম্বাৰ কি, সকলোবিলাক উলিয়াই ল'ব পাৰে। আৰু সেইবিলাক ৰিপৰ্ট বৰ্তমান টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ হাতত গৈছে। তো সেইকাৰণে সেই IMEI নম্বৰৰ মোবাইলবিলাক
বন্ধ কৰিব বুলি কৈছে অকল সেয়াই নহয় সাপোজ ধৰি লওক আপোনালোকৰ মোবাইল ফোন এটা হেৰালে আপুনি যেনিবা ৰিপৰ্ট কৰিলে পুলিচ অফিচত যে এই মোৰ মোবাইলটো হেৰাইছে তো তেতিয়া কি হয় তেওঁলোকৰ ওচৰত IMEI নম্বৰ সহ সকলোবিলাক গুচি যায় আপুনি দি দিয়ে তেওঁলোকক তো সেইবিলাক মোবাইল ব্লক কৰিব বুলি জনাইছে তো গতিকতে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ মোবাইল ব্লক নহয় কিন্তু সিম কাৰ্ডখন ব্লক হ'ব পাৰে তো তাৰ কাৰণে ৰিভেৰিফিকেশ্যন কৰিবলৈ দিব তো আপোনালোকে ৰিভেৰিফিকেশ্যন কৰি ল'ব তেতিয়া আপোনালোকৰ একো নহয় আৰু তাৰ লগে লগে আমাৰ কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এইটো ঘোষণা কৰিছে যে সকলোৰে কাৰণে এটা খুব সুন্দৰ পোৰ্টেলো মুকলি কৰিব বুলি কৈছে য'ত আপোনালোকে অতি সহজতে এইবিলাকৰ ওপৰত এতিয়াৰে পৰা কমপ্লেইন কৰিব পাৰিব আপোনাৰ পৰা কোনোবাই পইচা ঠগ প্ৰবঞ্চনা কৰি ল'লে আপোনালোকে কমপ্লেইন কৰিব পাৰিব আপোনালোকৰ মোবাইল ফোনটো হেৰালে আপোনালোকে কমপ্লেইন কৰিব পাৰিব সকলোবিলাক আপোনালোকে কমপ্লেইন কৰিব পাৰিব বুলি কৈছে এটলিষ্ট আপোনালোকৰ সিম কাৰ্ডখন আপোনালোকে বিচাৰি নাপালেও আপোনালোকৰ সিম কাৰ্ডখনটো ব্লক হ'ব ন তো সিম কাৰ্ডখন ব্লক হোৱা মানে দ্বিতীয়জন পাৰ্চনে আপোনাৰ সিম কাৰ্ডখন চলাব নোৱাৰিব বা আপুনি মোবাইলটো বিচাৰি নাপালেও আপোনালোকৰ মোবাইলটো ব্লক কৰি দিব কাৰণ আপোনাৰ মোবাইলত কিমানবিলাক প্ৰয়োজনীয় নথিপত্ৰ থাকে তো সেইবিলাক তো তেওঁলোকে ইউজ কৰিব নোৱাৰিব তো তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা হাতত লৈছে তো বন্ধু বান্ধৱীসকল এইটোৱে আছিলে আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰত বিদায় মাগিছোঁ ধন্যবাদ জয় অসম